নমস্কাৰ স্বাগতম জনাইছোঁ অন্তৰ ভিডিঅ'লৈ। আজিৰ ভিডিঅ'ত আপোনালোকক দেখাবলৈ গৈ আছোঁ PFৰ পইচা আপোনালোকে কেনেকৈ অনলাইনতে উলিয়াব পাৰিব। সেইটো কাম আপুনি ঘৰতে বহি নিজৰ মোবাইলৰ জৰিয়তে কৰিব পাৰিব। কেনেকৈ PFৰ টকা আপোনালোকে উলিয়াব পাৰিব মই আজি দেখুৱাম। PF এডভান্স ক্লেইম কেনেকৈ কৰিব পাৰিব, যোনটো এমপ্লয়ী শ্বেয়াৰ হয় সেইটোৰ ওপৰত আপোনালোকে কেনেকৈ টকা উলিয়াব পাৰিব সেইটো দেখুৱাম। আৰু আপোনালোকে নিশ্চয় গম পাই চাগে যে PFৰ যোনটো এমপ্লয়ী শ্বেয়াৰ তাৰ অকল 80%হে আপোনালোকে উইড্ৰল কৰিব পাৰে। চ' 80%ৰ ওপৰত যদি আপোনালোকে উইড্ৰল কৰিব যায় তেন্তে আপোনালোকৰ যোনটো ক্লেইমটো ৰিজেক্ট হ'ব পাৰে। চ' আজি ভিডিঅ'ত আপোনালোকক দেখাবলৈ গৈছোঁ সম্পূৰ্ণ প্ৰচেছ। ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। তেন্তে আমি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনাৰ মোবাইলৰ গুগল ক্ৰমটো অ'পেন কৰিব আৰু চাৰ্চ কৰিব উমং। আজি উমং ৱেবছাইটৰ জৰিয়তে দেখুৱাম আপোনালোকক। ইয়াতে আপোনালোকে দেখা পাইছে উমং ওৱান এপ মেনি গভৰ্ণমেণ্ট ছাৰ্ভিচেছ। এই অপশ্যনটোত আপোনালোকে চিম্পলি ক্লিক কৰিব। আৰু আপোনালোকে যদি প্ৰথমবাৰ ইয়াতে ভিজিট কৰিছে তেন্তে আপোনালোকে ইয়াতে এটা সৰুকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। দেখা পাইছে লগ ইন ৰেজিষ্টাৰ অপশ্যনত ক্লিক কৰিব আৰু ইয়াতে আপোনালোকে এটা ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। আৰু আপোনালোকৰ যদি অলৰেডি আছে ID তেন্তে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব নালাগে। ইয়াতে আপোনালোকে দেখা পাইছে ৰেজিষ্টাৰ হিয়াৰ এই অপশ্যনত ক্লিক কৰি আপোনালোকে ৰেজিষ্ট্ৰেশ্যনটো কৰিব পাৰিব। ইয়াতে ডিটেইলছবোৰ দিয়াৰ পাছত আপোনালোকে লগ ইন কৰিব পাৰিব। ইয়াতে অলৰেডি মোৰ ৰেজিষ্টাৰ কৰি থোৱা আছে, গতিকে মই ডাইৰেক্ট লগ ইন কৰিম। লগ ইন হিয়াৰ ক্লিক কৰিম। ইয়াতে মোবাইল নাম্বাৰ আৰু এটা পিন জেনেৰেট কৰি থোৱা আছে। পিনটো এণ্টাৰ কৰাৰ পাছতে লগ ইনত ক্লিক কৰিম। ত' লগ ইনত ক্লিক কৰাৰ পাছত মই লগ ইন হৈ যাম আৰু এডভান্স ক্লেইমে হওক বা PFৰ উইড্ৰলৰে হওক সকলোবোৰ কৰিব পাৰিম। আৰু আপোনালোকক মই কৈছিলোঁ যে ভিডিঅ'ৰ আৰম্ভণিত যে এডভান্স ক্লেইমত 80% কৰিব পাৰে বুলি। আৰু আপোনালোকে যদি সম্পূৰ্ণ ফুল পইচা উলিয়াব বিচাৰে তেন্তে আপোনালোকে গোটেইখিনি টকা উলিয়াব পাৰিব ফাইনেল যদি ল'ব বিচাৰে। এতিয়া আপোনালোকে দেখা পাইছে PF বুলি চাৰ্চ কৰিব আৰু চাৰ্চ কৰাৰ পাছত আপোনালোকে দেখা পাইছে এনেকৈ ইণ্টাৰফেচটো খোল খাই যাব। ইয়াতে আপোনালোকে আপোনাৰ পইচা চাব পাৰে কিমান আছে বেলেঞ্চ, আৰু ক্লেইম আপোনালোকে আগতে কৰিছিলে নেকি সেইবোৰ চাব পাৰে। ইয়াতে আপোনালোকে দেখা পাইছে এটা অপশ্যন ৰাইজ ক্লেইম, এই অপশ্যনত ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পাছতে আপোনালোকে দেখা পাইছে আপোনাৰ UN নাম্বাৰটো এনেকৈ শ্ব' হৈ যাব। ইয়াতে আপোনালোকে নেক্সটত ক্লিক কৰিব লাগিব। নেক্সটত ক্লিক কৰাৰ লগে লগে এনেকৈ ইণ্টাৰফেচটো খোল খাই যাব। ইয়াতে আপোনালোকে দেখা পাইছে ইয়াতে আপুনি যি ডিটেইলছ আপোনাৰ আছে সেইবোৰ দিব লাগিব। UN নাম্বাৰত অট'মেটিক শ্ব' হৈ থাকিব, এমপ্লয়িজ নেম শ্ব' হৈ থাকিব, ফাদাৰ্ছ নেম আৰু ডেট অফ বাৰ্থ আৰু মোবাইল নাম্বাৰটো শ্ব' হৈ থাকিব। ঠিক আছে। তাৰ পাছতে আপোনালোকে দেখা পাইছে তলতে কেইটামান অপশ্যন ওলাই গৈছে। ইয়াতে আপোনালোকে দেখা পাইছে একাউণ্ট নাম্বাৰ, যোনটো আপোনাৰ আধাৰ লগত লিংক আছে প্লাছ আপোনাৰ PFত দিয়া আছে সেইটো একাউণ্ট নাম্বাৰ ইয়াতে আপোনালোকে প্ৰভাইড কৰিব লাগিব। চ' ইয়াতে আপোনাৰ একাউণ্ট নাম্বাৰটো এণ্টাৰ কৰিব। এণ্টাৰ কৰাৰ পাছতে আপোনালোকে নেক্সট ষ্টেপত গুচি যাব। ঠিক আছে। ইয়াতে মই একাউণ্ট নাম্বাৰটো এণ্টাৰ কৰি আছোঁ। এণ্টাৰ কৰাৰ পাছতে নেক্সটত আপোনালোকে চিম্পলি ক্লিক কৰি দিব। ইয়াতে দেখা পাইছে আপোনালোকে নেক্সট, ইয়াতে আধাৰ ডিটেইলছবোৰ শ্ব' হৈ আছে। আৰু ইয়াতে আপোনালোকে দেখা পাইছে এই অপশ্যনতে ৰাখিব। আপোনাৰ যদি বেলেগ বেলেগ কোম্পানীত কৰা আছে তেন্তে আপোনালোকে সেইটো চিলেক্ট কৰিব যোনটোৰ পৰা আপুনি উলিয়াব বিচাৰে। তাৰ পাছতে নেক্সটত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত এনেকৈ ইণ্টাৰফেচটো খোল খাই যাব। ইয়াতে আপোনালোকে দেখা পাইছে আপোনাৰ এড্ৰেছখিনি ইয়াতে এণ্টাৰ কৰিব লাগিব। লোকেলিটি, ষ্ট্ৰীট, ষ্টেট চিলেক্ট কৰিব, ডিষ্ট্ৰিক্ট, চিটি, সেই সকলোবোৰ ডিটেইলছ আপোনালোকে ফিল আপ কৰিব লাগিব। ঠিক আছে। আৰু ইয়াতে আপোনালোকক এটা কথা মই জনাই ৰাখিব বিচাৰিছোঁ, আপোনালোকে যেতিয়া PFৰ ফাইনেল টকা উলিয়াব যায় তেতিয়া আপোনালোকে প্ৰথমতে কৰিব লাগে এমপ্লয়িজ এক্সিট, যোনটো কোম্পানীত আপুনি কাম কৰি আছিলে বা যাৰ আণ্ডাৰত আপুনি কাম কৰি আছিলে তাৰ পৰা আপোনালোকে এক্সিট কৰি ল'ব লাগিব। তেতিয়াহে আপুনি ফুল এণ্ড ফাইনেল PFৰ আপোনাৰ যি এমপ্লয়িজ শ্বেয়াৰ আৰু এমপ্লয়াৰ শ্বেয়াৰ আৰু পেঞ্চনৰ পইচা সকলোবোৰ একেলগে উলিয়াব পাৰে। ঠিক আছে। এই ডিটেইলছখিনি ফিল আপ কৰাৰ পাছতে এড্ৰেছখিনি ফিল আপ কৰাৰ পাছত নেক্সট কৰিব। নেক্সটত ক্লিক কৰাৰ পাছত আপোনালোকে দেখা পাইছে এনেকৈ ইণ্টাৰফেচটো খোল খাই গৈছে। ইয়াতে আপোনালোকে দেখা পাইছে ইলিজিবল ক্লেইম টাইপ, ইয়াতে আপোনালোকে চিলেক্ট কৰিব পাৰে 31 এডভান্স ক্লেইম কৰি আছোঁ কাৰণ 31 ফৰ্ম 31টোৱে চিলেক্ট কৰিব লাগিব। ঠিক আছে। আৰু ৰিকুৱাৰমেণ্টটো আপোনালোকে কিহৰ কাৰণে আপুনি টকাটো উলিয়াব বিচাৰে ইয়াতে আপোনালোকে দিব পাৰে। চিম্পলি আপোনালোকে যদি বিচাৰে যি টি কামৰ কাৰণে আপুনি যদি বিচাৰে ইলনেছটো আপোনালোকে চিলেক্ট কৰিব। ঠিক আছে। আৰু ইয়াতে আপোনালোকে এমাউণ্টটো কিমান উলিয়াব বিচাৰে সেইটো আপোনালোকে কেলকুলেট কৰি চাব, কাৰণ মই আপোনালোকক কৈছিলোঁ এডভান্স ক্লেইম কৰিবলৈ গ'লে আপোনালোকে 80%হে টকা উলিয়াব পাৰিব, যি আপোনাৰ এমপ্লয়িজ শ্বেয়াৰ হয় তাৰ পৰা। ফাইনেল কৰিলেহে আপোনালোকে ফুল টকা উলিয়াব পাৰে। গেট আধাৰ OTP অপশ্যনত ক্লিক কৰিব। আধাৰ ৰেজিষ্টাৰ মোবাইল নম্বৰত এটা OTP চেণ্ড হ'ব। OTPটো আপোনালোকে ইয়াতে ফিল আপ কৰাৰ পাছতে ছাবমিটত ক্লিক কৰিব। ছাবমিটত ক্লিক কৰাৰ লগে লগে আপোনাৰ যি PMৰ যি এডভান্স ক্লেইমৰ প্ৰচেছটো কমপ্লিট হৈ যাব। ঠিক আছে। এনেকৈ আপোনালোকে অতি সহজে PFৰ এডভান্স ক্লেইম কৰিব পাৰিব। ঠিক আছে। ট্ৰেক ক্লেইম ষ্টেটাছ ক্লিক কৰি আপোনালোকে চিম্পলি ক্লেইম ষ্টেটাছটো ট্ৰেক কৰিব পাৰিব। ইয়াতে অলৰেডি শ্ব' হৈ থাকিব। ইয়াতে আপোনালোকে দেখা পাইছে ট্ৰেকিং ID শ্ব' হৈ থাকিব আৰু ক্লেইম টাইপটো ফৰ্ম 31 এডভান্স ক্লেইমটো যি হয়। আৰু ইয়াতে আপোনালোকে দেখা পাইছে কেতিয়া ক্লেইম কৰিছিলে আৰু ষ্টেটাছটো ইয়াতে
ছাবমিটেড দেখুৱাই আছে। চ' আজি আপোনালোকক দেখুৱাইছোঁ, আজি 8 তাৰিখ হয়। 8 তাৰিখে মই ক্লেইম কৰিছিলোঁ আৰু মোৰ প্ৰায় 3 দিনমানৰ ভিতৰতে ক্লেইমটো সোমাই গৈছে। ঠিক আছে, টকাটো সোমাই গৈছে, মই চেক কৰিছিলোঁ। তো এয়া আছিল আজিৰ ভিডিঅ'টো। ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিলে এটা লাইক কৰিব, লগতে চেনেলত যদি নতুন তেন্তে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, কাৰণ মই এনেধৰণৰ ইনফৰ্মেটিভ কণ্টেণ্ট আপোনালোকৰ বাবে সদায় আনি থাকোঁ। তেন্তে আজিৰ ভিডিঅ'টো আমি ইমানতে সামৰণি মাৰিছোঁ। আমি অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ সৈতে লগ পাম। তেতিয়ালৈকে ধন্যবাদ। জয় অসম, বন্দে মাতৰম।